ধেমাজি উন্নয়নৰ নতুন যাত্ৰা প্ৰকৃতিৰ কোলাত প্ৰাণ পাই উঠা এখন জিলাৰ কাহিনী সেউজীয়াৰ বুকুত একাবেকাকৈ বৈ অহা নদীৰ শীতল স্পৰ্শত লহপহকৈ বাঢ়ি অহা এখন জিলা ধেমাজি বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া সংস্কৃতিৰে সমৃদ্ধ এই ধেমাজি বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগে জিলাখনক বহুবাৰ কন্দুৱালে যাতায়াতৰ দুৰৱস্থাৰ বাবে ৰাইজে বহুতো দুৰ্ভোগ ভুগিলে কিন্তু সকলো প্ৰতিকূলতাক নেওচি ধেমাজি আজি উন্নয়নৰ পথত আগুৱাব ধৰিছে চৰকাৰ আৰু প্ৰশাসনৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাত জিলাখন বৰ্তমান উন্নতিৰ জখলাত ধাৱবান হৈছে কৃষি ক্ষেত্ৰত আধুনিক যন্ত্ৰপাতিৰ ব্যৱহাৰ আৰু বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগেৰে নতুন যুগৰ সূচনা কৰিছে ধেমাজিৰ সোণালী সূতা মুগাই আন্তৰ্জাতিক মঞ্চলৈ যাবলৈ সক্ষম হৈছে শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ আৰু ডিজিটেল ক্লাছৰুমৰ ব্যৱস্থাৰে নৱপ্ৰজন্মৰ বৌদ্ধিক উত্তৰণৰ ব্যৱস্থা কৰা হৈছে সকলোৰে বাবে স্বাস্থ্য এই উদ্দেশ্য লৈ বিভাগৰ জৰিয়তে যৎপৰোনাস্তি চেষ্টা কৰা হৈছে সকলো পৰিয়াললৈকে বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে যোগাযোগৰ ক্ষেত্ৰতেই হওক বা বৈদ্যুতিকৰণেই হওক এতিয়া ধেমাজি জিলা অসমৰ অন্যান্য জিলাসমূহৰ তুলনাত কোনো গুণেই পিছ পৰি থকা নাই আমাৰ মহিলাসকলো বৰ্তমান সকলো দিশতে আগুৱাই গৈছে মহিলাসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী বিশেষকৈ হস্তনিৰ্মিত বস্ত্ৰ সম্ভাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ধেমাজিৰ পৰম্পৰাগত খাদ্য নৃত্য গীত নীলবৰণীয়া নদী সেউজীয়া পথাৰ এই সকলোবোৰে এতিয়া পৰ্যটককো হাত বাউল দি মাতিছে আজিৰ ধেমাজি কেৱল এখন জিলাৰ নাম নহয় ই এক আশা সম্ভাৱনা আৰু নতুন ভৱিষ্যতৰ প্ৰতীক আহক সকলোৱে আমি হাতে হাত ধৰি আগবাঢ়ি যাওঁ আৰু মৰমৰে জিলাখনক স্বপ্নৰ গন্তব্যস্থলীত উপনীত কৰাওঁ